নমস্কাৰ আৰু গুড মৰ্নিং ৰাইজ। চকু মেলিছোঁ মাত্ৰ উঠিম এতিয়া আৰু বৰ্তমান এতিয়া মই ঘৰ ৰেখা হ'ব লাগিব মোটামুটি 12:30-1 বজাত লাগি। পাপাও গেল কামত, মাও কিবা এটা নতুনকৈ হেৰি কৰি আছে তাতে গেল, ভাইটিও গেল। ভাইটি হ'ব বাৰু কাৰণ 1 বজাত মই এটা জেগাত যাব লগা আছে, গতিকে তাৰ আগে মই তাক আহিব দিছোঁ। কাৰণ এখন বাইকটো বেয়া হৈ পৰিয়ে আছে, গতিকে এখন বাইকতে যাব, এখন বাইক লৈ দৌৰ ঘূৰি থাকিব লগা হৈছে। গতিকে সি অহাৰ পিছত মই যাম। গতিকে এতিয়া মোটামুটি 12:30-1 বজাত লাগি মই ঘৰ ৰেখা। গতিকে এতিয়ালৈকে কি কৰোঁ কি নকৰোঁ দেখি আছোঁ, আপোনালোকো লগ পাইছোঁ। বৰ্তমান উঠি লওঁ, মুখ চুখ ধুই লওঁ, চাহ বনাই চাহখিনি খাই লওঁ বলক। একেলগে চাহ খাম বলক আজি আপোনালোকৰ লগত। এতিয়া সময় হ'ল 10:08। চকু খুলছি মাত্ৰ মই, তাকো এতিয়া মায়ে জটাইত পাতি থৈ গৈছে। বলক উঠো, বলক মুখ চুখ ধুওঁ বলক। ৰাতিপুৱাৰ পৰা এতিয়া ডাইৰেক্ট হৈ গ'ল বিপ্ৰা। এতিয়া কেইটা বাজিল? 2:45। দিনটো ঘৰতে থকা প্লেন আছিল আৰু গধূলি অলপমান ডিউটি মানে মোৰ এমাহ ডিউটিটো কৰিব যোৱা প্লেন আছিল। একো ক'তো কলেজৰ প্লেন নাছিল। কিন্তু আমাৰ মহাবিদ্যালয়ত ফোন কৰিলে ক'ৰবাত বোলে যায়। মই বোলো ক'ত যাবা? এনে বোলে ক'ৰবাত যায়। মই বোলো এনে ক'ৰবাত যোৱাতকৈ সিদিনাখন এটা জেগা এৰি থৈ আহিছিলোঁ, বোলো তাতেই যাওঁ। তাৰপিছত তাইৰ বোলে ক'ৰবাত বোলে ইনজেকশ্যন এটা দিব লগা আছিল কোনোবা পেচেণ্টক, ইনজেকশ্যনটো দি আহিলা। এতিয়া আমি অলপমান কোনফালে যাম, কোনোবাফালে যাই আছোঁ আৰু জেগাটো দেখাম। আহি পেলাই পালোঁ চিক্ৰেট জেগা বোলে। আহি পেলাই পালোঁ আমি 9 মাইল। গতিকে বেছি কথা নকওঁ, যাওঁ। এতিয়া এইগিলাখন চব ৰেডি হৈ আছে, মোবাইলটো লগাওঁ, আপোনালোকে অলপমান মটো ব্লগিং চেক কৰক, মাজে মাজে কথা পাতিম। তো বলক ডাইৰেক্ট জাগাক লাগি যাওঁ। এটা কথা কি জানে না বন্ধুসকল, মেঘালয়ত যিগিলাখন গাড়ী আছে মানে কিছু এটা মডিফিকেশ্যন কৰে, কিন্তু নৰ্থ ইষ্টত তাকে মেঘালয়ত বেষ্ট মডিফাই কৰে গাড়ীগিলা। মানে একদম জাব্ৰা কৰি নেদে, মডিফাই কৰি পেলাই ভাল লগাকৈ কৰে। কিন্তু জেফনি কৰে না, মানে একদম পূৰা চকুত লগা কৰে। আৰু বেলেগ নকৰিলেও সিহঁতে এলয় লগাবই। কিন্তু মেঘালয়ৰ মানুহখিনি এলয় প্ৰেমী। বেলেগ কৰক নকৰক এলয়টো মানে মেণ্ডেটৰী আৰু এলয় লগাটো। গাইজ বহুত দিনৰ আগত মই এটা ৰিলচত পাইছিলোঁ, এভৰি গুৱাহাটীয়ানছে, মই গুৱাহাটীয়ানছ বুলি নকওঁ, এভৰি লোৱাৰ আছামৰ যেখিনি মানুহ আছে চবেই এই টাৰ্ণিংটো চবেই ভাল পায়। এই টাৰ্ণিংটো চবেই ভাল পায়, হয় না? তোমাক সুধিছোঁ, হয় না নহয়? তুমি ভাল পোৱা নাপায় টাৰ্ণিংটো? গাইজ এটা মিষ্টেক হৈ গ'ল। এই মিষ্টেকটো মোৰ বহুতবাৰ হৈছে আৰু একবাৰ হৈছিলে আগত। ভিডিঅ'টো অন কৰা বুলি ভাবছোঁ, ধুনীয়াকৈ মই বকি আহি আছোঁ। এতিয়া তাৰমানে মোৰ উঠাৰো সময় নাই, সময় অভাৱ। এতিয়া ভিডিঅ'টো বা কোনখিনিত বা বন্ধ হৈ গৈছে বা কোনখিনিত বা অন কৰা নাই, এটা ইনষ্টাগ্ৰাম খোলা। ধুনীয়াকৈ গুগল মেপত লোকেশ্যন মাৰি দিলোঁ, কিমান কিলোমিটাৰ দেখিছে, কিমান কিলোমিটাৰ দেখিছে? 1.5। মুখেদি ক'ব নোৱাৰা নেকি? বেছি দূৰ নাই, 1.5 কিলোমিটাৰ আছে। পটককৈ যাই পাম বাৰু, 1.5 কিলোমিটাৰ। খুব বেছি ক'লে 1 মিনিট, 2 মিনিট। 2 মিনিটত পাম না? পাব লাগে। আমাৰ আকৰ্ষণ কেনে দিয়ে। এই মেঘখিনি চাওকচোন গাইজ, দেখছি না কি মজা লগা হৈছে? দেখা নাপায় কিজানি নাজনো, ক'ৰবাত ৰখি পেলাই দেখা পালে ভাল লাগিল হয়। ধূলি ধূলি
ধূলি উৰুৱাই সময়ৰ ধূলি ইয়া লাগি দি দিলি আৰু আহি পালোঁ গাইজ এনেকৈ উঠাই দিব আমি টুৰিষ্টে we have to wait. This is the location and this is the view. কি লেখা আছে কাৰ্ডম মানে কাৰ্ডমৰ হেৰি চাগে থিংকি অৰ্থটো কাৰ্ডম থিংকি হ'ব পাৰে কাৰ্ডমটো কি ভাষা বাইদা এইটো খাচী ভাষা মানে মেঘালয়ৰ মানুহৰ ভাষা guys this is the view from this resort এতিয়া দাদাটোই লাইটকেইটা জ্বলাই দিছে যদিও এতিয়া দিনত লাইটকেইটা জ্বলাই দিছে যদিও কাম নাই কিন্তু ৰাতি কিন্তু আল্টিমেট লাগিব চব লাইট টাইট জ্বলাই দিয়াৰ পিছত যদি কেতিয়াবালৈকে সম্ভৱ হয় একদিন মই ৰাতি আহি পেলাই আপোনালোকে ভিউটো দেখাবলৈ ট্ৰাই কৰিম বাকী এতিয়া এনেই ভিউটো চাই লওকচোন বাৰু কেনে লাগে ৰিজৰ্টৰ ওচৰত আৰু এনেকৈ ওচৰতে পাহাৰখন থাকিলে আৰু কি লাগে ন কেনে এটা আল্টিমেট ভিউ এই সন্মুখত সৰু সৰু কেবিন আছে কেবিন মানে আপোনালোকে যোনটো ভাবিছে সেইটো কাৰণে নহয় মানে পাৰ্চনেলি ধৰক কিবা যদি লাঞ্চ চাঞ্চ কৰে ডিনাৰ চিনাৰ কৰে সেইটো কাৰণে আছে কেবিন আৰু মই বৰ্তমান য'ত থিয়া হৈ আছোঁ এইটো মেইন বিল্ডিঙৰ তলতো হল এটা আছে খোৱা লোৱা কৰাৰ কাৰণে আপোনালোকে যদি ইয়াতে খাই ইয়াতেও খাব পাৰিব আৰু ইফালে সৰু সৰু কেবিন আছে তাতেও খাব পাৰিব সেইটো আপোনালোকৰ নিজা ইচ্ছা আৰু গতিকে সিদিনাখনতো অহা নহ'লে সিদিনাখন আহি আধাৰ পাই ঘূৰি গ'লোঁ গতিকে আজি বোলে আমাৰ আপিটো বোলে আহে গতিকে আজি আমাৰ আপিটোক লৈছোঁ এই কিবা ক'বা নেকি তুমি হা কিবা এটা ৰিভিউ পাৰ্চনেলি হা বুজা নাই পিছত দিবা অলপমান ফলৰ অৰ্ডাৰ দিলোঁ আমি অলপমান ৰিজৰ্টখন ফুৰাও কৰিলোঁ ফুৰা চকা বুলি ক'ব হৈছিলোঁ ফুৰাও কৰিলোঁ কৰি অলপমান ফটোশ্বুট কৰিলে আমাৰ মহাৰাণী তাৰে মাজত ময়ো দুটামান ফটোশ্বুট কৰিলোঁ আমি অলপ খোৱা বস্তু অৰ্ডাৰ দিলোঁ খোৱা বস্তু অৰ্ডাৰ লগত কিবা অলপমান ষ্টাৰ্টাৰ অৰ্ডাৰ দিছিলোঁ চিকেন ড্ৰাই ফ্ৰাই আৰু মই ষ্টাৰ্ট কৰাই নাই এখেতে আমাৰ আৰম্ভ কৰি 4 পিছমান খালা কওঁ কিন্তু মই 4 পিছ কেই পিছ এক পিছ ষ্টাৰ্ট কৰিছোঁ মই চাই আছোঁ খানাটো আজি খোৱাব আহিছোঁ আৰু বোলে ভকাটোৰক খোৱালে বোলে পুণ্য হ'ব মই আজি ভকাটোৰক খোৱাব আহিছোঁ যাতে মোৰ পুণ্য হওক মই খোৱা লাগে এই দিয়ক মই অলপ খাওঁ আৰু আমাৰ মেইন কোৰ্চটো হেৰি দেখি আছোঁ কি অৰ্ডাৰ দিছোঁ আগে পিছে যি অৰ্ডাৰ দিছোঁ সেই এই হাগেনি হৈ আছে এই ৰাইজে নজৰ দিছে এতিয়া কুকুৰ চুকুৰ নাই থাকিলে দিয়া পাৰিলে দিয়ক হ'ব দিয়ক আমাৰ ফালটোৱে বহুত হৈ আছে খাই লওক খাই পেলাই দেখি আছোঁ মেইন কোৰ্চটো হেৰি দেখি আছোঁ আপোনালোকে এতিয়ালৈকে অলপমান খাই চাই লওক আমাৰ খানাখিনিত নজৰ দিলেও কথা নাই মোৰখিনি নিদিব তাৰখিনি দিলেও কথা নাই This is our main course guys spring roll sauce mayonnaise chutney sauce এফালে মই দিছোঁ মোৰ ফেভৰেট pork chowmein আৰু এফালে চিকেন ড্ৰাই ফ্ৰাইখিনি মই আৰু বাদ দিলোঁ কাৰণ এইটোত পৰ্কতকৈ চিকেন ড্ৰাই ফ্ৰাই ডাঙৰ হ'ব নোৱাৰে আৰু আমাৰ মাৰণীয়েও ইয়াতে ষ্টাৰবাক্সৰ ভিডিঅ' চাই আছে ফটো এডিট কৰি আছে কিবা এই যি গুগল জেমিনাইটো এডিট কৰি বৰ ফূৰ্তি পা ন তই জেমিনাই কয় না জেমিনি কয় কি মিলতা হে এই ইফালে চা
জেমিনি কয় না জেমিনাই তো কয় মই বিয়া ড্ৰেছ পিন্ধিব নোৱাৰো তো যাবাও নোৱাৰো গতিকে সেইকাৰণে জেমিনি কয় না জেমিনাই কয় মই সেইটো সুধি আছোঁ জেমিনি সেইকাৰণে জেমিনিতে এডিট কৰি থাকা আৰু ক্ৰপ টপ আৰু কি টপ গেঞ্জি আন টপটো কি বুলি কয় টেংক টপ এগলাখান আলবাল তুমি জানো মোক কোনে কৈছিল নামটো সেইদিনাখন এডিট কৰি থাকোঁতে মোক ৰিচা চেত্ৰী কৈছিল কি জানি ন গাইজ মোৰ অসমীয়া মানে আৰে ৰিচা চেত্ৰী চালেও গম পাব যে মোৰ গাৰ্লফ্ৰেণ্ড আছে একেলগে বহি আছো হয় নে নহয় তুমি বেয়া পোৱাটো ডাঙৰ কথা নহয় হে না তাইক ভাল পোৱা মানুহ বহুত আছে মানে এজ এ ফেন এজ এ তাইৰ শুভাকাংক্ষী বহুত ভাল লাগে এক্ট্ৰেছ হিচাপত এজ এ এক্ট্ৰেছ যিনকে আগতে ৰিম্পী দাস বাইদেউক যিনকে ভাল লাগছিল মানে এতিয়াও লাগে উৎপল হা তোমাকতো তুমিতো মোৰ কি বুলি কয় এইটো হাফ অফ মাই লাইফ আৰু ডেষ্ট্ৰয়াৰ অফ মাই লাইফ মই যে কিবা কৈছোঁ পাত্তাই দিয়া নাই গাইজ আগত খানা পৰাৰ পিছত সঁচা আগত খানা পৰাৰ পিছত কিন্তু কিছুমান মানুহক আপুনি যিমানে কথা কৈ নাথাকক প্ৰব্লেম নাই কিন্তু নৰ্মেল অৱস্থাত যদি কয় আপুনি মৰি যাব আপুনি মৰি গেলা দিয়ক বাৰু আমি খাই লওঁ এইয়া মোক মাতি আছে মোক খাকে মাতি আছে ইফালে বোলে তেওঁ বোলে তলত দেৰিকৈ খাব চিকেন ড্ৰাই ফ্ৰাই খাই শেষ কৰাৰ পিছত গতিকে মই খাই লওঁ পৰ্ক চাওমিন বাই মানে খোৱাৰ কাৰণে বাই ভিডিঅ'টোৰ বাই নাই গুচি নাযাব কিন্তু গুচি গ'লে পিটিম বাপ্পাকাই নিপটো দক এনে কৈছোঁ আপোনালোকেতো মোৰ আশীৰ্বাদ আপোনালোকেই মোৰ চব এতিয়া আপোনালোক পিটলি মই ধ্বংস নিপিটো নিজে যি ক্ৰেডিট কিছুমান ল দিয়ক খাই লওঁ So guys, this is the night view of this resort. Actually night view নহয় evening view. দিনতকৈ কিন্তু ৰাতি বেছি জিলকি আছে লাইট টাইট গেলা নিচিনা এতিয়া কেইটা বজাত আহি পাইছিলোঁ আমি 3:30 মানত এতিয়া কেইটা বাজিল 5:10 সময়খিনি পুটুককৈ গুচি গ'ল আমাৰ মডেলটো থাকোঁতে ফটো মোৰ মানে ফটো মাৰোঁতে আধা সময় গুচি গৈছে মানে ব্লগৰ নামত মোৰ ভালকৈ ভিডিঅ' কৰা নহ'লে মই এটা ফটোগ্ৰাফাৰ হ'ব আহিছিলোঁ বয়ফ্ৰেণ্ড গেলা এনেও বোলে গাৰ্লফ্ৰেণ্ডৰ ফটোগ্ৰাফাৰ কি হ'ব তুমি কি কৈছা মুখৰ ভিতৰত শুনাই নাই অলপ ডাঙৰ মিছা এই মোবাইল লওঁ মায়ে ফোন কৰি আছে যাব লাগে সোনকাল আৰু তোমাকো ঘৰ খবৰ যাব লাগে মোক মায়ে ফোন কৰি আছে মোৰ দুখন টাইপ লেবাই চাৰিখন কৰিব মায়ে নহ'লে তুমিয়ে মোক লগ ধৰিছা এইবাক লাগি মই থৰি না লগ ধৰিছোঁ ভিখাৰী বয়ফ্ৰেণ্ড এটা পুহিছি পে'মেণ্ট দিব লগা হৈছে এতিয়া মোক কথা শুনি আছে মানুহ খুৱাই পেলাই ইমান হেৰি কৰিব নাপায় পইচা গেল কাৰণে গাইজ দিয়ক ৰাস্তাত লগ পাই আছোঁ ইয়াৰ পৰা এতিয়া ওলাই লওঁ আন্ধাৰ হৈছে কাৰণ ওলাই যোৱা ৰাস্তাখিনি বহুত বেয়া আন্ধাৰ মুন্ধাৰ আৰু তাৰ দো চাইডত জংঘল ৰাস্তাটোও বেয়া গতিকে এইখিনি ওলাই যাই পাওঁ ডাইৰেক্ট হাইৱেত আপোনালোকক লগ পাই আছোঁ চাই ৰাখিব গাইজ মই পালোঁ আহি ঘৰ আপিটোকো নামি থৈ দিলোঁ ৰবাই ৰুমত মই এতিয়া ঘৰত আহি অলপমান হাত মুখ চাত মুখ ধুওঁ চাহ খাওঁ তাৰপৰাই তাইক থ'ব যাব লাগিব ঘৰত তাৰপৰাই মই অলপ চলাম আজি ৰেপিড' এখানাতে মোৰ বাইক দেখছি না এইফালে বাৰু ইফালে আৰু ইফালে বেলেগৰ ইফালে এখন আছে এখন বেলেগৰ দিছ ইজ মোৰ বাইক আৰু যি মই কৈছিলোঁ এখন মোৰ এক্সট্ৰিমখনৰ কথা সেইখন আপোনালোকে দেখা নাই
আচলতে এখন হৈছে ভাইটিৰ বাইক এখন হৈছে মোৰ ভাইটিৰ বাইক দিছ ইজ নট মাইন মোৰখান কোনখান মই দেখি আছোঁ মোৰখানৰ ইঞ্জিন ব্লক গৈছে ব্লক বেয়া হৈ আছে বহুত ভাল কৰিব লগা হৈছে এখন হৈছে মোৰ দিছ ইজ মাই বাইক আৰু এখন বাইক গাড়ীখনৰ ডাউন পে'মেণ্ট EMI 1 টকাও ঘৰৰ মানুহ নাই গোটেইখিনি মোৰ আছে সেইটো মই ফিল কৰি কওঁ গতিকে সেই বাইকখনৰ লগত মোৰ কিবা এটা বেলেগ এটা ইমোশ্যন জড়িত হৈ আছে যদিও বাইকখন বেয়া হৈ আছে মাজে মাজে মই ষ্টাৰ্ট কৰি পেলাই চাফা চফা কৰি থৈ দিওঁ আজি মোটামুটি 4-5 দিন 5 দিনমান হ'ল মোচা নাই কালিলৈকে মোচা ল'ব কালিৰ সময় নাপাওঁ কালি মই ডিউটিত যাব লাগিব সোণতলি গড়ে মাৰি চাওঁ ৰণী গোচ কালি মই যাব লাগিব সোণতলি গড়ে মাৰি গতিকে কালিতো মই সময় নাপাওঁ নেক্সট ৰবিবাৰে কৰিব লাগিব ৰবিবাৰে অলপ চাফা কৰিব লাগিব বন্ধুসকল আহিলোঁ মই ওলাই ৰুমৰ পৰা মানে ঘৰ পাই তো এতিয়া মই ডাইৰেক্ট যাম আমাৰ মহাৰাণী ৰুমক লাগি তাই ওলাই ৰখি আছে তাইক উঠাওঁ তাৰপিছত তাইক মই ঘৰত থৈ অলপ ৰেপিড' চলাব তো বলক যাই থাকোঁ ফ্ৰেণ্ডছ মই আপোনালোকক নকৈছিলোঁ যে অলপ ৰেপিড' মাৰিম আমাৰ মহাৰাণীক ঘৰত থৈ তাৰপিছত আপোনাৰ ৰেপিড' মাৰিব আহিলোঁ মই ঠিকেই কৈছোঁ মাত্ৰ এটা ৰাইড 140 টকা তাৰপিছতো মানে ৰাইড আহি আছে সৰু ৰাইড আহি আছে ধাপ ধুপ বেলেগে একচেপ্ট কৰি আছে মই একচেপ্ট কৰিব চান্সে নাপাওঁ আৰু মানে কি আপোনাৰ ধাপ ধুপ নহয় মানে আহি আছে আৰু ভালকৈয়ে আহি আছিল কিন্তু একচেপ্ট কৰিব চান্স নাপাওঁ জিঅ' 2 এটা একচেপ্ট কৰিম বুলি ভাবোঁ বেলেগে একচেপ্ট কৰে আৰু তাৰোপৰি আপোনাৰ সৰু ৰাইড আহি আছে মানে আপোনাৰ 20 টকা 22 টকা এনে ৰাইড এই ৰাইড মই কি একচেপ্ট কৰিম আমি এমাহান হৈ যায় এইমাত্ৰ কাষ্টমাৰটোক উঠালোঁ পেচেঞ্জাৰক উঠালোঁ এইমাত্ৰ আৰু পেচেঞ্জাৰক নামাই দিলোঁ সেনাহান হৈ যায় গতিকে সেনাহান ৰাইড একচেপ্ট কৰাতকৈ নকৰাই ভাল আজি মানে একদম বিৰক্তি লগাই দিছোঁ যিদিনাখন মানে ভালকৈ ৰেপিড' চলাম বুলি আহোঁ সেইদিনাখন ৰাইড চাইড নাপাওঁ যিদিনাখন বোলে ৰুমটোত থাকিবলৈ মনটো বেয়া লাগি আছে এনেই অলপ কলেজৰ হেলমেটটো লৈ ৰেপিড'ত যিমান ভাড়া পানী মাৰিম নাপি গুচি আহিম সেইদিনাখন কিন্তু ধাপ ভাড়া পায় কি হ'ব মানে এনকি হ'লে কেনেকৈ হ'ব আৰু এইফালে লাহে সাংবাদিক কৰিছোঁ মানে মানুহে এতিয়া সোনকালে নোহোৱা হোৱা দেখোন মোটামুটি 10টামান বজাৰ পাই মানুহ নোহোৱা হৈ থাকে আৰু লাহে এতিয়া 10:30 বাজিল ৰাস্তা দেখি না খালী মানুহে নাই ৰাস্তাত কি ক'ব আৰু ৰেপিড' চলাব আহিলে পানী ভাল নোখোৱা অৱস্থা হ'ব দেখোন আহি পালোঁ মই ৰুম এই মা বাহিৰতে আছে ৰণী আমাৰ মালিক চাইডত কুকুৰ কেইটামান আছে মালিকৰ মানে কেম্পাছটোত সিহঁতে মানে য'তেই ঘুমি নাথাকিয়া মই আন পালি মোৰ পিছে আহিব মা মা দৰ্জাখন খোলা যাই ল'ৰ ভিতৰত আমাৰ মাতাশ্ৰীক চাব নেকি একবাৰ কেম্বা হৈ আছে বোলে মোক ক'বা দিছি চুলি ঠিক কৰিব এইটো আমাৰ মাতাশ্ৰী এইটো আমাৰ ভাতৃ সেই ভাতৃৰ পইচন সি গেম মাৰি আছিল অলপ আগতে বোধহয় তাৰ বা পইচনতে গম পায় একবাৰ অলপ দেৰিকৈ লগ পাই আছোঁ মই হাত মুখ চাত মুখ গা পা ধুই লওঁ অলপ দেৰিকৈ লগ পাই আছোঁ এণ্ডিঙত লগ পাই আছোঁ আজি ভাত খোৱা চাব নেকি এন্তে আৰু লাজ কৰে নহয়
আজি বেলেগ একো নাই দিয়ক আমাৰ দালি আলু পিটকা কণী আলু পিটকা আজি ৰাতিৰ সাঁজ এনেকৈ সোধাই নিকায় আৰু সদায়ৰ বস্তু এটা কৰি লওঁ মই তাৰমানে সদায় ভাত খাওঁতে মই বেহাৰ বাৰী চাওঁ গতিকে আজিও বেহাৰ বাৰীখন উলিয়াই লওঁ কিন্তু বেহাৰ বাৰীখন এতিয়া আৰু দেখিব নোৱাৰিম না কপিৰাইট লাগি যাব গতিকে বেহাৰ বাৰীখন চাই পিনে ধুনীয়াকৈ ভাতকেইটা খাওঁ ভাত খাই উঠি গুড নাইটটো কৈ আছোঁ আপোনালোকক ভিডিঅ'টো এণ্ডিং কৰিব পাৰি গৈছিলোঁ ভিডিঅ'টো আজি ইয়াতে এণ্ডিং কৰি দিলোঁ গুড নাইট চবে ভাত তাত খাই ঘুমক আমিও ভাত তাত খাই বিচনা খাইলোঁ ইফালেতো ভাইটি ঘুমাই আছে ইফালে মই ঘুমাওঁ কালি ৰাতিপুৱা ডিউটি আছে কালি বহুত দূৰ যাব লাগিব ডিউটিত গতিকে ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব যদি নতুন ভিউৱাৰ্ছ বাকী আৰু দিয়ক শুভৰাত্ৰি জয় আই অসম জয় জুবিন দা